এইখন হল CMAAA 2.0 এপ্লিকেশন ফর্ম অথবা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 এপ্লিকেশন ফর্ম। আজিৰ এই ভিডিওটোত এটা কমন কুৱেশ্যন বহুত সংখ্যক কৰি আছে, যাৰ বাবে এই ভিডিওটো লৈ আহিছোঁ আৰু আপোনালোকে থাম্বনেল চাই নিশ্চয় বুজি পাইছে। বহুত সংখ্যকে কুৱেশ্যন কৰি আছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ বাবে আবেদনৰ লাষ্ট ডেট কিমান বা কেতিয়ালৈকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। আপোনালোকে যিসকলে নেকি এই আঁচনিৰ বাবে নতুনকৈ জানিছে সেইসকলৰ হয়তো এই কমেণ্ট কুৱেশ্যনটো আহিছে বা সেইসকলৰ মাজৰ পৰা বহুতে এই কমন কুৱেশ্যনটো কৰি আছে। তো এতিয়া চাওক ফ্ৰেণ্ডসকল, আপোনালোকে যদি অলৰেডি আবেদন কৰিছিল আপোনালোকে নিশ্চয় জানে যে কেনেকৈ প্ৰচেছটো হৈছে বা কি হৈছে আপোনালোকে নিশ্চয় জানে। এইখন হল এপ্লিকেশ্যন ফৰ্ম, মই আপোনালোকক দেখুৱাই দিলোঁ এইখন হল এপ্লিকেশ্যন ফৰ্ম। এতিয়া চাওক, আপুনি যদি নতুনকৈ শুনা পাই আছে এই আঁচনিৰ বিষয়ে আৰু আপোনালোকে নিশ্চয় সকলোৱে নতুনকৈ নিউজত বা ইউটিউবত বহুত ভিডিঅ' লাভ কৰি আছে যে ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত প্ৰথম কিস্তিৰ 1 লাখকৈ টকা প্ৰদান কৰিব যিসকলে নেকি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত আবেদন কৰিছে। ওকে, এতিয়া আপুনি যদি ভাবিছে আপুনিও মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত আবেদন কৰিব, তেনে ক্ষেত্ৰত বৰ্তমান সময়ত কিন্তু আপুনি ইয়াৰ বাবে আবেদন কৰিব নোৱাৰিব। অৰ্থাৎ অসম অভিযান যিটো 2.0 ইয়াৰ বাবে যি আবেদন প্ৰক্ৰিয়া সেয়া কিন্তু 2025তে সমাপ্ত হ'ল। কিন্তু আপোনালোকৰ বাবে আটাইতকৈ ভাল খবৰ এইটোৱে যে আপোনালোকে কিন্তু আকৌ 3.0 যেটো ওলাব, অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 সেইটো কিন্তু আপোনালোকৰ বাবে আকৌ অতি শীঘ্ৰে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আপুনি যদি ভাবি আছে যে আপুনিও মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ বাবে আবেদন কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু অতি শীঘ্ৰে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু যোৱাকালি ঘোষণা কৰিছে। এতিয়া চাওক, আপোনালোকে দেখিবলৈ কোৱা হৈছে মাৰ্চত খুলি দিয়া হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 আবেদনৰ পৰ্টেল। অৰ্থাৎ আপোনালোকে যদি নতুনকৈ ইয়াৰ বাবে আবেদন কৰিব বিচাৰে আপোনালোকে 2.0 যেটো সেয়াতো আপোনালোকে আবেদন কৰিব নোৱাৰে, কিন্তু আপোনালোকে 3.0 অতি শীঘ্ৰে পৰ্টেল মুকলি কৰিব, তাতে কিন্তু আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াতে চাওক কৈছে অসমৰ আত্মনিৰ্ভৰ অসম অভিযান 3.0ত এইবাৰ 5 লাখ আবেদন লাগে, অৰ্থাৎ 5 লাখ মানুহক ইয়াতে অন্তৰ্ভুক্ত কৰা হ'ব। আত্মনিৰ্ভৰ অসম অভিযান 2.0ৰ চেক বিতৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়ে ঘোষণা কৰিছে। এতিয়া চাওক, আপোনালোকে যিসকলে ভাবি আছিল যে আমি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ বাবে আবেদন কৰিম, যদি আপোনালোকে নতুনকৈ জানে সেইসকলে হয়তো বহুতেই এই বিষয়টো নাজানে যে কেনেকৈ এই আবেদন প্ৰক্ৰিয়া হৈছিল, কেনেকৈ প্ৰচেছটো কমপ্লিট হ'ল। তো মই আপোনালোকক এই কথাখিনি অলপ বুজাই দিবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিলে নিশ্চয় বুজি পাব। সব ফ্ৰেণ্ডসকল, প্ৰথমতে আপোনালোকে এটা কথা মন কৰক, ইয়াতে চাওক আবেদন প্ৰক্ৰিয়া কেতিয়া হৈছিল 11/2/2025ত, অৰ্থাৎ 2025ৰ ফেব্ৰুৱাৰী মাহত ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া হৈছিল বা আবেদনৰ পৰ্টেলটো মুকলি কৰিছিল। ঠিক আছে, আপোনালোকে হয়তো বহুতেই নাজানে। তো ইয়াতে যিসকলে আবেদন কৰিলে, আবেদন কৰাৰ পিছত সেইসকল মানুহৰ এপ্লিকেশ্যনসমূহ কি কৰিলে, ৰিভিউ কৰিলে, আৰু যদি এপ্লিকেশ্যন একচেপ্ট হৈছে সেইসমূহ এপ্লিকেশ্যন একচেপ্ট কৰিলে, আৰু কিছু সংখ্যক মানুহৰ কিন্তু এপ্লিকেশ্যন ৰিজেক্টো হৈছিল। এতিয়া এই যিসকলৰ একচেপ্ট হ'ল সেই একচেপ্ট হোৱাৰ পিছত কিন্তু আকৌ আপোনালোকে দেখিবলৈ পাইছে 17/4/2025 তাৰিখে কি কৰিলে এপ্লিকেশ্যনসমূহ ৰিভিউ কৰিলে। ঠিক আছে, ৰিভিউ কৰাৰ পিছত আকৌ আপোনালোকে দেখিবলৈ পাইছে 22/4/2025 তাৰিখে কি কৰিলে সেই মানুহক এপ্লিকেশ্যনৰ ইণ্টাৰভিউ শিডিউল কৰিলে। ইণ্টাৰভিউ শিডিউল কৰাৰ পিছত আপোনালোকে চাওক 24/4/2025 তাৰিখে কি কৰিলে মোৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো কমপ্লিট হ'ল। অৰ্থাৎ সকলো মানুহৰ কিন্তু এনেকুৱাকৈ ষ্টেপ বাই ষ্টেপ কামসমূহ সম্পূৰ্ণ হৈছে। কিছু সংখ্যকৰ হয়তো ডেটসমূহ অলপ 2 দিন আগত হৈছে, কিছুমানৰ 2 দিন পিছত হৈছে, মুঠতে সকলো মানুহৰ এই কামসমূহ সম্পূৰ্ণ হ'ল। তাৰপিছত আকৌ চিভিল চেক কৰিলে, তাৰ পৰা কিছু সংখ্যক মানুহক ৰিজেক্ট কৰিলে, কিছু সংখ্যকক একচেপ্ট কৰিলে। এইটো কিহৰ ভিত্তিত একচেপ্ট কৰিছে, কিহৰ ভিত্তিত ৰিজেক্ট কৰিছে সেয়া মই বুজি নাপাওঁ বা বুজি পোৱা নাই। হয়তো ইয়াতে ইণ্টাৰভিউত কিছুমান বিষয়বস্তু সোধা হয়, সেইসমূহ যদি সঠিককৈ দিছে তেনে ক্ষেত্ৰত উত্তৰসমূহ সঠিককৈ দিছে সেইসকলক হয়তো অগ্ৰাধিকাৰ দিয়া হৈছে, যিসকলে সঠিককৈ ক'ব পৰা নাই সেইসকলক হয়তো অগ্ৰাধিকাৰ দিয়া হোৱা নাই। এতিয়া মূল কথাটো হ'ল, যদি আপোনালোকে ভাবি আছে যে আপুনিও মুখ্যমন্ত্ৰী অসম অভিযানত আবেদন কৰিব, তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে এইটোৱে ভাল খবৰ যে আপোনালোকে অতি শীঘ্ৰে অৰ্থাৎ মাৰ্চ মাহৰ পৰা কিন্তু ইয়াৰ বাবে আকৌ নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া আপোনালোকে এতিয়াই ফটাফট মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কিয়নো যেতিয়া নেকি ইয়াৰ বাবে আকৌ নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব মোৰ এই চেনেলৰ জৰিয়তে আপোনালোকৰ বাবে সকলোৰ আগত ভিডিঅ' লৈ আহিম। গতিকে আপোনালোকে সকলোৱে চেনেলটো এতিয়াই মাৰ্বি ছাবস্ক্ৰাইব কৰি ৰাখক আপোনালোকৰ সুবিধাতে। ঠিক আছে, ইয়াৰ লগতে আপোনালোকে কিবা এটা কমেণ্ট কৰিব পাৰে যে আপোনালোকৰ বাবে এই আঁচনিটো হেল্পফুল হয় নে নহয়, আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাইছে। মাৰ্বি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। থেংক ইউ।